হেল্ল' বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। কাপোৰ এযোৰ কৰি আছিলোঁ, সেইখিনি সম্পূৰ্ণ হ'ল। তাৰে আজি এটা বোলো ভিডিঅ' দিওঁ। কাপোৰযোৰ মই কেনেকৈ কৰিলোঁ তাকে দেখাওঁ বুলি ভাবিলোঁ। আহকচোন চাওঁ কাপোৰযোৰ মই কেনেকৈ কৰিলোঁ। এইপাৰৰ পৰা মই ফুল আঁকি লৈছোঁ। এই ফুলপাহ মই চাদৰৰ আগত দিছোঁ আৰু ফুলপাহ সম্পূৰ্ণ হৈছেগৈ। এনেকৈ দিছোঁ, ব্লু দিছোঁ, ডাৰ্ক ব্লু তলৰখিনিত আৰু ফুলপাহত য়েল্লো দিছোঁ। তাৰপিছতে আউটলাইনত এনেকৈ ব্লেক কালাৰৰ গ্লিটাৰে আউটলাইন কৰিছোঁ। ফাইনেল লুকটো এই ফুলপাহৰ এইটো পিংক কালাৰে হাইলাইট কৰিছোঁ কিনাৰখিনি আৰু মিৰৰ ৱৰ্ক কৰিছোঁ। অকণমান ভাল লাগে মিৰৰ ৱৰ্ক কৰি দিলে তেনেকৈ। এইপাৰ এপাহ ডাঙৰকৈ ফুল আঁকিছোঁ, মানে এইখিনি যিখিনি আমাৰ হেৰিটো পৰে, বুকুৰ ওচৰত যিখিনি পৰে কাপোৰ সেইখিনিত দুইটা চাইডে আঁকিছোঁ। মানে কুচ দি ল'লেও এই কাপোৰযোৰত মানে দেখি যাব ফুলপাহ। আৰু এনেকৈ অকণমানিকৈ এনেকৈ মিৰৰ ৱৰ্ক কৰি পেলাই এনেকৈ ফুল আঁকিছোঁ গোটেই চাদৰখনত, মাজে মাজে এনেকৈ দিছোঁ। আৰু এনেকৈ মিৰৰ ৱৰ্ক কৰি দিলে দেখিবলৈ ভাল লাগিছে গোটেইখনতে। বগা যিহেতু সেইকাৰণে অকণমান মানে জিলিকিবৰ বাবে এইখিনি মই গ্লাছৰ কাম কৰিছোঁ। আৰু এই ডাঙৰ ফুলপাহ দেখিছিলে যে, তাতো এনেকৈ মানে মিৰৰ লগাইছোঁ আৰু এনেকৈ কিনাৰখিনি হাইলাইট কৰি দিছোঁ। যিহেতু কিনাৰখিনি খালী হৈ থাকিলে মানে ভাল নালাগে। আৰু ইয়াৰ ফাইনেল লুকটো এইটো। আপোনালোকে জনাব দেই কেনেকুৱা লাগিছে দেখিবলৈ। এইটোতো দেখিলেই বাৰু। তাৰপিছত এয়া হৈছে গোটেই চাদৰখনৰ ফাইনেল লুকটো। এনেকৈ আগকেইটাত এই ফুলপাহেদি কৰিছোঁ আৰু মাজত সেই অকণমানি ফুলপাহ দিছোঁ। এয়া হৈছে চাদৰখনৰ ফাইনেল লুক। আৰু এইবাৰ একেবাৰে ডাঙৰ ফুলপাহ। কাপোৰযোৰ কিনোতে মানে এনেকৈ দহি বাতি থোৱাই আছিলে দেই, কিন্তু মোৰ এই বগা দহিখিনি কিবা ভাল নালাগিলে। সেইকাৰণে কি কৰিলোঁ, কালাৰ কৰি ল'লোঁ অকণমান এই একে ডাৰ্ক ব্লু কালাৰটো। আৰু এইখন হৈছে মেখেলা। মেখেলাখনতো এনেকৈ ডাঙৰকৈ এফালে 3 পাহ আৰু সিফালেও 3 পাহ এনেকৈ ফুল আঁকি লৈছোঁ। ইয়াতো গ্লাছ লগাইছোঁ আৰু তলত এনেকৈ লেচ লগাই দিছোঁ 3 লাইন। আৰু এইফালে এনেকৈ এপাহ এপাহ ফুল আঁকিছোঁ, তাৰ মাজতো এনেকৈ গ্লাছ লগাইছোঁ। আৰু সম্পূৰ্ণ কাপোৰযোৰ হৈছে এইযোৰ আচলতে মই গিফ্ট দিবৰ বাবে আচলতে বনাইছিলোঁ। আৰু মই অৰ্ডাৰো লওঁ এনেকুৱা ধৰণৰ কাপোৰৰ। আপোনালোকে কেনে পালে জনাব দেই কাপোৰযোৰ।